মই ৰাইজৰ বহুত ভাল সঁহাৰি পাইছোঁ। মোক সকলোৱে আদৰি লৈছে যে মই তেওঁলোকে ভাবে যে মই তেওঁলোকৰে জীয়ৰী তেওঁলোকৰে বোৱাৰী, তেনেকৈ মোক আদৰি লৈছে। আপোনাৰ বিৰুদ্ধে দেখা গৈছে কংগ্ৰেছো আছে, বিজেপিও আছে, কিমান আপোনাৰ লগত থাকিব পাৰে? তেওঁলোকে পাৰ্টি টিকেট কিনি লৈছে আৰু মই টিকেট কিনি লোৱা নাই। মই বিনামূলীয়া টিকেট পাইছোঁ। যদি মোক চতিয়ান গাঁও পঞ্চায়তৰ লোকসকলে যদি মোক ভোট দি জয়যুক্ত কৰে, তেনেহ'লে মই তেওঁলোকৰ কামো সকলো ফ্ৰীতে কৰি দিম, কোনো মূল্য নাথাকিব। তাৰপিছত তেওঁলোকে টিকেটৰ লগে লগে প্ৰাৰ্থীও কিনি লৈছে। প্ৰাৰ্থী যদি তেওঁলোকৰ বিৰোধী দলৰ প্ৰাৰ্থী যদি বিচাৰিবলৈ যোৱা হয়, তেনেহ'লে তেওঁলোকে বেলেগ এজনৰ দ্বাৰাহে যাব লাগিব। আৰু যদি মোক বিজয়ী কৰে, তেওঁলোকে মোক ডাইৰেক্ট দগ পাব, বেলেগৰ দ্বাৰা মানে আহিব নালাগে। আপুনি কি ইছ্যুলৈ ৰাইজৰ কাষ চাপিছে? মই এইটোৱে লৈ চাইছোঁ যে যিবোৰ আমি দেখি আছোঁ যোৱা বিগত বছৰকেইটাত যিমান দুৰ্নীতি হৈ আছে, যাতে সেইবোৰ দুৰ্নীতি আমি আঁতৰাব পাৰোঁ, সকলো আমি একেলগে হৈ যে ৰাইজৰ হৈ কাম কৰিব পাৰোঁ, সেইটোৱে মোৰ মানে। আপুনি ভাবেনে ৰাইজে এবাৰ আপোনাক আদৰি ল'ব? নিশ্চয় ভাবি মানে কিবা দেখিয়ে আছোঁ, য'তে যাওঁ তাতে মোক আদৰিয়ে লৈছে।